ক্ৰিকেট এছিয়া কাপ 2025 বৰ্তমান চলি আছে আৰু 8টা টিমৰ মাজত যি এছিয়া কাপ চলি আছে তাৰ প্ৰায় দুটা গ্ৰুপত ভাগ কৰি দিয়া হৈছিলে গ্ৰুপ এ আৰু গ্ৰুপ বি আৰু এই গ্ৰুপ ষ্টেজৰ মেচসমূহ প্ৰায় শেষ হৈছে মাত্ৰ 4খনমান খেল বাকী ৰৈছে আজি এই এছিয়া কাপৰ পইণ্টছ টেবুলৰ আপডেট লৈ আহিছোঁ গ্ৰুপ এ আৰু গ্ৰুপ বিৰ প্ৰথমতে গ্ৰুপ এৰ পইণ্টছ টেবুলসমূহ চাওঁ আহকচোন গ্ৰুপ এত ইণ্ডিয়া পাকিস্তান UAE আৰু ওমান আছে তো 1 নম্বৰত আছে ইণ্ডিয়া দুখন মেচ খেলিছে দুখনতো জয় হৈছে 4 পইণ্ট লাভ কৰিছে আৰু নেট ৰান চাবলৈ গ'লে +4.793 2 নম্বৰত পাকিস্তান দুখন মেচ খেলিছে এখনত জয় হৈছে এখনত হাৰিছে 2 পইণ্ট লাভ কৰিছে নেট ৰান ৰেট +1.649 3 নম্বৰত আছে UAE দুখন মেচ খেলিছে এখনত জয় হৈছে এখনত হাৰিছে 2 পইণ্ট লাভ কৰিছে মাইনাছত আছে নেট ৰান ৰেট -2.030 আৰু ওমান দুখন মেচ খেলিছে দুখনটো হাৰিছে কোনো পইণ্ট লাভ কৰা নাই গতিকে ওমানটো এইটো গ্ৰুপৰ পৰা কেতিয়াও কোৱালিফাই নহয় যি সুপাৰ 4 হ'ব তাৰলৈকে তো গ্ৰুপ এ পইণ্টছ টেবুলসমূহ চোৱাৰ পিছত গ্ৰুপ এৰ পৰাটো ইণ্ডিয়া সুপাৰ 4লৈতো কোৱালিফাই হ'বই সেইটো চিয়'ৰ সেইটো নিশ্চিত হৈ আছে কিন্তু তাৰপিছত পাকিস্তান UAE ওমানটো নাই পাকিস্তান আৰু UAE মাজত আৰু এটা টিম কোৱালিফাই হ'ব তো চাবলৈ গ'লে অহাকালি পাকিস্তান আৰু UAE মাজত খেল আছে গতিকে সেইখন মেচ কিন্তু নকআউট মেচৰ দৰে হ'ব দুইটা টিমৰ বাবে গুৰুত্বপূৰ্ণ মেচ হ'ব কাৰণ দুটা টিমৰে 2 পইণ্ট লাভ কৰি আছে দুখন মেচ খেলি গতিকে কালি মেচখনত পাকিস্তান আৰু UAEৰ মাজত যোন জয়ী হয় যোনে মেচখন জিকে সেইটো টিমেই সুপাৰ 4লৈ কোৱালিফাই হ'ব এই গ্ৰুপ এৰ পৰা এতিয়া আহিছোঁ গ্ৰুপ বিত শ্ৰীলংকা আফগানিস্তান বাংলাদেশ আৰু হংকং আছে 1 নম্বৰত শ্ৰীলংকা দুখন মেচ খেলি দুখনতো জয় হৈছে 4 পইণ্ট লাভ কৰিছে নেট ৰান +1.546 2 নম্বৰত আফগানিস্তান আছে এখন মেচ খেলি এখনত জয় হৈছে 2 পইণ্ট লাভ কৰিছে নেট ৰান +4.700 3 নম্বৰত বাংলাদেশ আছে দুখন মেচ খেলি এখনত জয় হৈছে এখনত হাৰিছে 2 পইণ্ট লাভ কৰিছে নেট ৰান ৰেট মাইনাছত আছে -0.650 আৰু 4 নম্বৰত আছে হংকং তিনিখন মেচ খেলি তিনিখনতো হাৰিছে গতিকে হংকংটো এইটো গ্ৰুপৰ পৰা বাহিৰ হৈছেই তো গ্ৰুপ বিৰো চেম শ্ৰীলংকা 1 নম্বৰত আছে 4 পইণ্টৰ সহায়ত গতিকে দুখন মেচ খেলি শ্ৰীলংকাৰ চান্সটো বেছি আছে এতিয়া হংকংটো বাহিৰ হৈছেই আফগানিস্তান আৰু বাংলাদেশ আফগানিস্তানে এখন মেচ খেলিছে কিন্তু এখন মেচত খেলি 2 পইণ্ট লাভ কৰিছে এখনতে জয় হৈছে গতিকে আফগানিস্তানৰ এইটো বেছি চান্স আছে আজি যিখন মেচ আছে আফগানিস্তান আৰু বাংলাদেশৰ মাজত এইখন মেচ কিন্তু নকআউট মেচ বাংলাদেশৰ কাৰণে বিশেষকৈ আৰু আফগানিস্তানৰ কাৰণেও দৰকাৰী আজি মেচখন যিহেতু শ্ৰীলংকা অলৰেডি 4 পইণ্ট লাভ কৰি থৈছে গতিকে এইখন মেচ নকআউটৰ দৰে হ'ব আচলতে আফগানিস্তান আৰু বাংলাদেশৰ আজি আৰু কালি যি দুখন মেচ আছে আজি আফগানিস্তান আৰু বাংলাদেশৰ মাজত যিখন মেচ আছে এখন মেচ গুৰুত্বপূৰ্ণ মেচ আৰু কালি যিখন পাকিস্তান আৰু UAEৰ মাজত মেচ আছে এইখন মেচৰ গুৰুত্বপূৰ্ণ মেচ গতিকে এই দুখন মেচ নকআউট মেচৰ দৰে হ'ব গ্ৰুপ ষ্টেজৰ মুঠ 4খন মেচ ৰৈ গৈছে প্ৰথম দুখন মেচটো আফগানিস্তান আৰু বাংলাদেশ আৰু পাকিস্তান আৰু UAE আজি আৰু কালি থাকিব তাৰপিছত 18 তাৰিখে শ্ৰীলংকা আৰু আফগানিস্তানৰ মাজত এখন মেচ আছে আৰু 19 তাৰিখে ইণ্ডিয়াৰ শেষৰখন মেচ আছে ওমানৰ লগত তো এয়া আছিল এছিয়া কাপ 2025ৰ পইণ্টছ টেবুলৰ আপডেট এনেধৰণৰ পইণ্টছ টেবুলৰ আপডেট আৰু নতুন ভিডিঅ'বিলাক পাই থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ